ভক্তি প্ৰদীপ কাব্যখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱে লিখিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ.অ'. অসমৰ একমাত্ৰ ৰামচৰ ঠাইখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল। দীপৰ বিল 2002 চনত ৰামচৰ ছাইট হৈছিল। আনটোটা লাষ্ট নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জন ৰাস্কিন। এই গ্ৰন্থখনৰ পৰা মহাত্মা গান্ধী আকৰ্ষিত হৈছিল। অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱা অমন চেৰাৱত কোন খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মল্লযুঁজ খেলৰ লগত জড়িত বা ৰেচলিং খেলৰ লগত। আজি পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোমৰ প্ৰথম ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। চৰাইদেউ 1253 চনত স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী হিচাপে স্বীকৃতি দিছিল। ইয়াৰ উপৰিও এইখন চৰাইদেৱে 2024 চনত ৱৰ্ল্ড হেৰিটেজ ছাইট নামে স্বীকৃতি পাবলৈ সক্ষম হৈছে। অসমৰ জাতীয় ফল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেমু টেঙা। বৰ্মন ৰাজবংশৰ শেষৰ ৰজাজনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। তেওঁক কুমাৰ ৰজা বুলিও কোৱা হয়। সোৱৰণ কোনজন বিশিষ্ট ব্যক্তিৰ আত্মজীৱনী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। বাবৰৰ পুতেকৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হুমায়ুন। ধুদৰ আলি কোনজন আহোম স্বৰ্গদেৱে বনাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উদয়াদিত্য সিংহ। অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মণ প্ৰসাদ। 2025 চনৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথি কোন আছিল? প্ৰাবো চুবিয়ান্টো, ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট। অসমৰ কোনখন ঠাইক প্ৰাচীন কালত চেংমৰা নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়াক জনা গৈছিল। ভাস্কৰ বৰ্মনে হিউৱেন চাঙক উপহাৰ দিয়া টুপিটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শোলালী। দীঘলী পুখুৰীৰ লগত সম্পৰ্ক থকা ৰজাজনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। কলিংগৰ যুদ্ধত জড়িত ৰজাজনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অশোক। সতী সাধনী কোনটো ৰাজবংশৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুতীয়া ৰাজবংশৰ লগত জড়িত। অসমৰ উত্তৰ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটান। ধন্যবাদ।